নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজি এই ভিডিঅ'ত আপোনালোকক ক্লাছ 8 ৰ এনচিইআৰটি চেপ্টাৰ 2 ত থকা ফিগাৰি আৰু যি মোৰ কোৱেশ্চন আছে এইটো মই সলভ কৰিব লৈছো তাৰে 23 পেজত থকা 2 নম্বৰ কোৱেশ্চন সলভ কৰিব লৈছো 2 নম্বৰ কোৱেশ্চন কি কৈছে যে এক্সপ্ৰেছ each of the following as a product of powers of their prime factors in exponential form মানে ইয়াতে যিসমূহ সংখ্যা দিয়া আছে এই সংখ্যাবোৰ কি কৈছে যে প্ৰাইম ফেক্টৰাইজেশ্যন মেথডে সলভ কৰি তাক exponential format লিখিব দিছে ক্লিয়াৰ এটা আপোনালোকে জানে প্ৰাইম ফেক্টৰাইজেশ্যন মেথড কেনে কৰিব আমাৰ জাস্ট প্ৰাইম নাম্বাৰ এটা ডিভাইড কৰিব লাগে ডিভিজিবল হ'ব লাগে সো আমি কি কৰিম সাপোজ প্ৰথমটো এক নম্বৰটো প্ৰথম মই সলভ কৰি আছো 648 এনেকুৱা ধৰণে আমি লিখিব লাগিব এটো 2 ৰে যাব prime numbers 2 रे যাব 2 3 जा 6 2 2 जा 4 2 4 जा 8 next again 2 रे যাব 2 1 जा 2 12 volt 2 6 जा 12 2 2 जा 4 next again 2 रे যাব 2 8 जा 16 2 1 जा 2 ঠিক আছে তার পিছত এবাৰ 2 ৰে না যায় এটো কাৰণ এটো 2 ৰে কিয় না যায় এটো অড নাম্বাৰ হয় এটো 2 ৰে না যায় নেক্সট প্ৰাইম নাম্বাৰটো কি 2 ৰ পিছত 3 আছে 3 ৰে গৈ আছে এটো 3 2 जा 6 7 8 21 হ'ব 3 7 जा 21 again 3 ৰে যাব 3 9 जा 27 আৰু এটো 3 3 जा 9 ঠিক আছে এটো এনেকুৱা ধৰণে আহি গল এতিয়া আপোনালোকে কি লিখিব লাগিব যে 648 is equal to 2 কিমানটা আছে 2 আছে তিনিটা 2 into 2 into 2 তাৰে পিছত 3 আছে কেইটা 3 আছে চাৰিটা 3 চাৰিটা দিলু ইয়াতে 3 into 3 into 3 into 3 ঠিক আছে এটা 3 চাৰিটা দিয়া আছে এতিয়া তাৰে পিছত আমি এক্সপোনেনশিয়েল ফৰ্মত লিখিম কি লিখিম যে 3 2 আছে তিনিটা দ্যাট মিন্স 2 to the power cube into 3 আছে চাৰিটা দ্যাট মিন্স 3 to the power 4 এইটো হৈছে আপোনাৰ এইটো কোৱেশ্চনৰ আনসাৰ হ'ব ঠিক আছে এক নম্বৰ যেটো 648 আছে যেটো আমি প্ৰথম প্ৰাইম ফেক্টৰাইজেশ্যন মেথড সলভ কৰি ইটো আমি এক্সপোনেনশিয়েল ফৰ্মত আমি ইটো লিখি দিলো ক্লিয়াৰ এটা 2 নম্বৰটো কৰিব গৈ আছো 2 নম্বৰটো আমি সেম প্ৰসেছত কৰিম আপোনালোকে যদি একেলগে কপি বা মানে হে লৈ আছে বহি লৈ আছে আপোনালোকে নিজে ট্ৰাই কৰি চাব পাৰে এটো এবাৰ সো 2 নম্বৰটো কি দিছে যে 405 ঠিক আছে 405 এতিয়া এই 405 টো হৈছে অড নাম্বাৰ এটো 2 ৰে না যায় এটা আমি নেক্সট 2 ৰ পিছত আছে 3 দিয়া এটো কিন্তু 5 ৰে গৈ আছে আমি জানো কাৰণ 5 ৰ নিয়মটো আছে হিকৰ পিনে 5 আছে মানে 5 ৰে যাব 3 ৰে জানি কি আমি চাই লম যে 3 নিয়মটো কি আছিল আমি গুটি কেইটা ডিজিট প্লাস কৰিব লাগে এটা 4 আৰু 5 যদি প্লাস to 9 হ'ব 9 ক যেতিয়া 3 ৰে ডিভিজিবল হৈ আছে দ্যাট মিন্স 3 ৰে এটুকো ডিভিজিবল হ'ব ঠিক আছে সো এটু 3 ৰে ডিভিজিবল হৈ আছে 3 1 जा 3 ইয়াতে 4 আছে 1 ওলাব 1 10 হ'ব 3 3 जा 9 again 1 আহিব 15 হ'ব 3 5 जा 15 ঠিক আছে তাৰ পিছত এটুকো 3 ৰে গৈ আছে এই সংখ্যাটো 3 4 जा 12 1 থাকিব 15 হ'ব 3 5 जा 15 এই সংখ্যাটো 3 ৰে গৈ আছে 15 3 15 जा 45 3 5 जा 15 ঠিক আছে এতিয়া এইটুকু আমি 405 405 সংখ্যাটো আমি এনেকে লিখিব পাৰো 3 কিমানটা পালো আমি 4টা পালো 3 into 3 into 3 একেবাৰে হিকত 5 পাইছো আমি এটা ঠিক আছে সো আমাৰ কিমান হ'ব 3 to the power 4 into 5 হ'ব आंसर 5 to the power 1 দিব পাৰে নিদিব পাৰে একো কথা নাই এটো এনেকুৱা ধৰণে आंसरটো হ'ব ঠিক আছে ক্লিয়াৰ এটো 405 যদি 2 নম্বৰটো আছে এটো মই সলভ কৰি দিলো এটা নেক্সট 3 নম্বৰটো কৰিব গৈ আছো 3 নম্বৰটো দিয়া আছে 540 এটো হৈছে 3 নম্বৰ এটুক আমি প্ৰথমে 2 ৰে যাব কাৰণ হেকৰ পিনে 2 আছে ইমিডিজেল দ্যাট মিন্স 2 ৰে ডিভিজিবল হ'ব সো 2 ৰে গল 2 2 গুণ 4 14 2 7 গুণ 14 এটো 0 again 2 ৰে যাব 2 1 গুণ 2 2 3 গুণ 6 10 2 5 গুণ 10 এটুক 2 ৰে না যায় কাৰণ এটো অড নাম্বাৰ আহি গল এটুক 3 ৰে যাব 3 ৰে গৈ আছে 3 4 গুণ 12 1 থাকিল 15 3 5 গুণ 15 again 3 ৰে যাব 3 15 जा 45 again 3 ৰে যাব 3 5 जा 15 ঠিক আছে গটিকে এটো আমাৰ ইখিনিলৈকে হৈ গল এটা নেক্সট আপোনালোকে এনেকে লিখিব লাগিব 540 is equal to 2 আছে দুটা 2 into 2 তাৰে পিছত 3 আছে তিনিটা 3 into 3 তাৰে পিছত 5 আছে এটা ক্লিয়াৰ সো দ্যাট মিন্স এক্সপোনেনশিয়েল ফৰ্মত আমি লিখিবলৈ কি লিখিম 2 আছে দুটা মানে 2 স্কয়াৰ 3 তিনিটা মানে 3 কিউব into 5 only 5 লিখিব পাৰো 5 to the power 1 আমি 1 লিখিব পাৰো ঠিক আছে এটো হৈছে আপোনাৰ 3 নম্বৰটো সলিউশনটো এটো এটা নেক্সট হেখৰটো যেটো দিয়া আছে 4 নম্বৰটো এটা 4 নম্বৰটো মই এটা সলভ কৰি দি আছো এটো আমি একে প্ৰসেছতে হ'ব এটো হ'ব আপোনাৰ কোৱেশ্চনটো আছে 3600 ইয়াতে আছে 3600
ঠিক আছে 3600 এটা প্ৰথমে 2 ৰে যাব এটো 2 1 যা 2 এটো 18 2 যা 36 হৈ আছে 00 তাৰ পিছত 2 ৰে যাব 2 9 যা 18 00 again 2 ৰে যাব 2 এটো 45 0 তাৰে পিছত 2 ৰে যাব 2 2 যা 4 এটো 50 আছে মানে 25 হ'ব এটো 2 ৰে না যায় এটো অড নাম্বাৰ আহি গল এটা এটো আপোনালোকৰ 5 6 7 8 9 3 ৰে যাব নেক্সট প্ৰাইম নাম্বাৰ 3 আছে 3 ৰে 3 3 7 গুণ 21 1 15 3 5 গুণ 15 3 ৰে 3 25 গুণ 75 এটো 5 ৰে যাব 5 5 যা 25 ঠিক আছে এটা 36 100 টু আমি কি পালো 2 পাইছো 1 2 3 4টা 4টা টু মাল্টিপল হ'ব ইয়াতে তাৰে পিছত 3 কিমানটা পালো 3 পাইছো দুটা 3 দুটা মাল্টিপল হ'ব আৰু 5 পাইছো দুটা তো 5 দুটা ইয়াতে মাল্টিপল হ'ব সো 2 পালো 4টা মানে 2 টু দি পাৱাৰ 4 হ'ব ইনটু 3 পাইছো দুটা 3 স্কয়াৰ ইনটু 5 পাইছো দুটা দ্যাট মিন্স ইটো 5 স্কয়াৰ হ'ব সো এইটো হ'ব আমাৰ 4 নম্বৰ অৰ্থাৎ 3600 ৰ কোৱেশ্চনটোৰ এনসাৰ আমি ইটো এক্সপোনেনশিয়েল ফৰ্মত ইটো গুটেকেটা আমি এনেকৈ ফৰ্মত ইটো লিখি দিলো ক্লিয়াৰ আশা কৰো ইটো 2 নম্বৰ কোৱেশ্চনটো বুজি পাইছে সাকে এটা মই নেক্সট 3 নম্বৰ কোৱেশ্চন ইটো সলভ কৰিব লাইছো